নেতৃত্ব দিছিলে আৰু কংগ্ৰেছ দলকো গোটেই শীৰ্ষ নেতৃত্বক ইয়াতে উপস্থিত থকা নেতৃবৰ্গকো মই ধন্যবাদ দিছোঁ। কিয় ধন্যবাদ দিছোঁ? মই বহুদিন ধৰি কংগ্ৰেছৰ দলত ওতঃপ্ৰোতভাৱে জড়িত হৈ কংগ্ৰেছৰ আদৰ্শ ৰাইজৰ মাজত বিলাই লৈ গৈছিলোঁ আৰু কংগ্ৰেছ দলে এজন যুৱকক বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰি আপোনালোকবিলাকৰ মাজত ভৱিষ্যতৰ দিনলৈ ৰাইজৰ কাম কৰাৰ কাৰণে আগুৱাই পঠাইছিল। আৰু আনফালে ইয়াৰে যিজন বিধায়ক ফণীভূষণ চৌধুৰী ডাঙৰীয়া, এই ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ বিৰুদ্ধে ইয়াত যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ, বহু বছৰৰ পিছত আপোনালোকবিলাকে প্ৰায় 40,000ৰ ওচৰলৈ কংগ্ৰেছ দলৰ হাতত আশীৰ্বাদ প্ৰদান কৰি আমাক তেতিয়াই উৎসাহিত কৰিছিল। আৰু এই নিৰ্বাচন আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰজনজিৎ সিনহা, এই নিৰ্বাচনত আমি যেতিয়া ৰাইজৰ মাজত বিভিন্ন ঠাইত, মই বৰপেটা লোকসভা সমষ্টিত যেতিয়া প্ৰাৰ্থী আছিলোঁ তেতিয়াতো ঘূৰিছিলোঁ, ইমান ঘূৰিব পৰা নাছিলোঁ, কিন্তু এইকেইটা দিন ইয়াতে থাকি লৈ ৰাইজৰ মনৰ বতৰা, ৰাইজৰ লগত চুকে কোণে আমি ঘূৰিলোঁ আৰু ৰাইজৰ মনৰ বতৰা আৰু মনৰ উমান পাইছোঁ যে বঙাইগাঁও সমষ্টিতে বঙাইগাঁওবাসী ৰাইজে যি 38 বছৰ এইজন বিধায়কক মিনিষ্টাৰ কৰিলে, বিধায়ক কৰিলে, মৰম কৰিলে, কিন্তু বঙাইগাঁৱৰ উন্নয়ন কি হ'ল? যোৱাকালি এটা গাঁৱৰ এখনলৈ গৈছোঁ, এনেকে বহু গাঁৱত যেতিয়া গৈছোঁ ৰাইজে এষাৰেই কথা কৈছে যে আমি বাৰে বাৰে তেখেতক ভোটদান কৰোঁ, কিন্তু উন্নয়নৰ নামত গাঁৱত দলং হোৱা নাই, ৰাস্তা হোৱা নাই, পানী পদূলিৰ কথাবোৰতো নায়েই। বাকী কথাবোৰ মীৰাবৰ ঠাকুৰ ডাঙৰীয়ানে খুব সুন্দৰকৈ কৈছে। এওঁলোকক অকল ক্ষমতা লাগে, ক্ষমতা ক্ষমতা ক্ষমতা। কি ধৰণে জাতীয়তা বোধটোক কেইজনমান ব্যক্তিয়ে অসম গণ পৰিষদ দলটো শেষ কৰি দিলে, কি ধৰণে জাতীয়তা বোধৰ ধাৰা এই ফণীভূষণ চৌধুৰীহঁতে যি সময়ত এসময়ত ওলাই খেদৈ খেদ বিদেশী খেদ বুলি আন্দোলন কৰাৰ নেতৃত্ব বহন কৰিছিল, সেই দলটোৰ এই নেতাসকলে যোৱা বিগত সময়ছোৱাত অসমীয়া মানুহৰ লগত অকল আবেগেৰে খেলা কৰিছে আৰু প্ৰতাৰণাৰ খেল কৰিছে। বঙাইগাঁওবাসীৰ উন্নয়ন কৰিব পৰা নাই। বঙাইগাঁওবাসীত যদি উন্নয়ন কৰিছে, তৰুণ গগৈ ছাৰৰ সময়ত ইয়াত বিভিন্ন ধৰণৰ উন্নয়নৰ তেতিয়া কাম হৈছিলে, সেইবোৰ ইয়াতে কংগ্ৰেছৰ দলৰ সময়ত, কংগ্ৰেছৰ সময়ত হৈছিলে। ইয়াত BRPLৰ কথা কাৰ সময়ত হৈছিলে? ইয়াতে মাজতে আপোনালোকবিলাকৰ যিখন ব্ৰিজ হৈছে কাৰ দিনত হৈছিলে? মই কালি গৈছিলোঁ, বহু জেগাত এনে ঘূৰে, বহু জেগাত দলং নাই, বহু জেগাত ৰাইজে, বহু ঠাইত বড়ো ভাইসকল থাকে, কোচ ৰাজবংশী আমাৰ ভাইসকল থাকে, ৰাভা ভাইসকল থাকে, তাতে দলং নিজে সাঁকো বনাই লৈছে। গতিকে শ্ৰদ্ধাৰ ৰাইজ, গুণ্ডামী ভণ্ডামী এই বিজেপি আৰু AGPৰ বেলেগ কাম নাই। মানুহক নিৰ্বাচনৰ আগত ভুৱা প্ৰলোভন দিব, নিৰ্বাচনৰ পিছত ভোটকেইটা লৈ গৈ মানুহক ৰামঠগন দিব। গতিকে বহু ব্যক্তি আছে, আমাৰ বহু দীঘলীয়াকৈ আৰু বৰ বক্তব্য নাৰাখোঁ। এসময়ত মই শেষত খালি এষাৰ কথা কৈছোঁ, আমাৰ আই মাতৃসকল আছে, মহিলা কংগ্ৰেছৰ সভানেত্ৰীয়ে ক'লে কিমান আবেগ আৰু আমাক বিক্ৰী কৰি অসমীয়া মানুহৰ আবেগেৰে এওঁলোকে ৰাজনীতিৰ পাশা খেল খেলিব। জাতি মাটি ভেটিৰ কথা কৈছিলে এওঁলোকে। অসমত অহাৰ আগতে তেওঁলোকে নিৰ্বাচনত জাতি মাটি ভেটিৰ কথা কৈছিলে। জাতিটোৰ মাটিখিনি আজি সুৰক্ষিত নহয়। আজিৰ প্ৰতিদিন পেপাৰ পঢ়ি চাব, জাতিটোৰ মাটিখিনি এওঁলোকে সুৰক্ষা দিব পৰা নাই। সৰু কথা এটা কৈছোঁ, গুৱাহাটীৰ শিলখাকত বনিয়াৰ স্বাৰ্থত আমাৰ খিলঞ্জীয়া মানুহ, শিলখাকত অৱস্থান বসবাস কৰি থকা আমাৰ খিলঞ্জীয়া অসমীয়া মানুহ, কোচ ৰাজবংশী মানুহ, আমাৰ কাৰ্বি মানুহ, আমাৰ এনেকুৱা ধৰণৰ বিভিন্ন অসমীয়া জাতি জনগোষ্ঠী মানুহ তাত বসবাস কৰিছিলে। আৰু সেই বসবাস কৰা জাগাত আমাৰ ৰাইজে যেতিয়া কষ্টৰ ধনেৰে এটা ঘৰ বনাই, আপোনালোকে টিভিত দেখিছে, মই মনত কৰি দিবৰ কাৰণে এই কথাষাৰ কৈছোঁ, এওঁলোকে খিলঞ্জীয়াৰ কথা কয়, ফণীভূষণ চৌধুৰীহঁতে খিলঞ্জীয়াৰ কথা কয়, জাতিৰ কথা কয়, জাতীয়তাবাদৰ কথা কয়। ভণ্ড নেতা এওঁলোক। যেতিয়া খিলঞ্জীয়াৰ ওপৰত বুলডোজাৰ চলাই ৰাইজৰ কষ্টৰ ধনেৰে যেতিয়া ঘৰ ভাঙি দিছিলে, এই ফণীভূষণ চৌধুৰী ডাঙৰীয়া খিলঞ্জীয়াৰ কথা কোৱা মানুহ ক'ত গৈছিল? তেতিয়া খিলঞ্জীয়াৰ বিৰুদ্ধে যেতিয়া বুলডোজাৰ চলাইছিল, কেতিয়াও মাত মতা কিয় নাছিলে? যেতিয়া আমাৰ খিলঞ্জীয়া আই মাতৃৰ গৰ্ভৱতী মহিলাৰ বুকুত কোৰ মাৰি যেতিয়া পেলাই দিছিলে,
কত কৈছে এই অসম গণ পৰিষদ দলৰ নেতাসকল? আজি এইবোৰ প্ৰশ্ন ৰাইজ আপোনালোকে কৰিব লাগিব। নিৰ্বাচনৰ আগত এই কথাবোৰ মনত পেলাব লাগিব। নিৰ্বাচন আহিলে মহিলাসকলক লাখপতি বাহিৰ নবনাই, নিৰ্বাচন আহিলে মহিলাসকলক চেল্ফি মাৰি 10,000 টকা দিম বুলি কয়। এইবোৰ খালি অনবৰত মিছা মিছা কথা কয়। বাইদেউ, নিৰ্বাচনৰ সময়ত ভোটদান কৰোঁতে এইসকল মিছলীয়া মানুহ বননামী গুণ্ডামী আজি নগাঁৱত চামুগুৰিত গুণ্ডামীৰ এটা সীমা পাৰ চেৰ পেলাই গৈছে। এওঁলোকে গুণ্ডামী কৰিছে। আৰু অসমত এনেকুৱা ধৰণৰ সংস্কৃতি আমাৰ অসমৰ কেতিয়াও নাছিলে। এইখন শংকৰ ৰাজনৰ দেশ, এইখন শংকৰ মাধৱ গুৰুৰ দেশ, এইখন জ্যোতি বিষ্ণুৰ দেশ। এইখন দেশত এনেকুৱা ধৰণৰ কলা সংস্কৃতি কেতিয়াও হোৱা নাছিলে। কংগ্ৰেছৰ দিনতো কেতিয়াও হোৱা নাছিলে। ৰাইজ, প্ৰজেনজিৎ সিংহ ডাঙৰীয়া আপোনালোকৰ মাজৰ এজন ব্যক্তি ফণীভূষণ চৌধুৰী ডাঙৰীয়াই মোৰ লগত নিৰ্বাচনত অৱতীৰ্ণ হৈ জয় হৈ তেওঁ সংসদ পালেগৈ। বিধানসভাতো টোপনি মাৰি আছিলে, সংসদতো গৈ পেলাই প্ৰথম দিনাই গৈ অসমৰ ৰাইজে কি দেখিলে? টোপনি মাৰি থকা দেখিলে। আৰু বৌ বেছিৰ ঘৰৰ গৃহিণী এগৰাকী বৌক আনি পেলাই ৰাজনীতি কি ক্ষমতা অকল তেওঁলোককেই লাগে? কংগ্ৰেছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰি পেলাই যি ধৰণে দিব্যায়নক আগুৱাই দিছিল, অসম গণ পৰিষদ দলৰ নতুন প্ৰজন্ম নাছিল নেকি? মই বৰ দীঘলীয়া বক্তব্য নাৰাখো, বহু বক্তব্য ৰাখিব লগা আছে। কথা কলে আবেগিক হওঁ, কাৰণ এই ধুৰন্ধৰ ভণ্ডামি কৰা চৰকাৰ জাতীয়তাবোধক নাগপুৰৰ নাগপাশত ক্ষমতাৰ লালসাত বন্দী হৈ বিক্ৰী কৰা ফণীভূষণ চৌধুৰী ডাঙৰীয়াক আপোনালোকে এইবাৰ প্ৰজেনজিৎ সিংহ ডাঙৰীয়াক আপোনালোকৰ মাজৰ সন্তান হিচাপে এইবাৰ আগুৱাই দি এটা পৰিৱৰ্তনৰ ঢৌ কৰি দিয়ক। যি ধৰণে প্ৰদ্যুৎ বৰদলৈ, যি ধৰণে ৰকিবুল হুছেইন ডাঙৰীয়া, যি ধৰণে উজনি অসমত সকলোকে চেৰ পেলাই গৌৰৱ গগৈ ডাঙৰীয়াক দেখুৱাই দিছিল ৰাইজে যে এওঁলোকৰ বননামীৰ কথা নুশুনো, এইবাৰ আপোনালোকে ইয়াৰ পৰা দেখুৱাই দিয়ক যে অসমত এটা বাৰ্তা প্ৰেৰণ কৰক যে প্ৰজেনজিৎ সিংহা এইবাৰ ইয়াৰ পৰা জয় কৰি পঠাই দিয়ক আৰু এজন সবল নেতা হৈ পেলাই বিধানসভাত আপোনালোকৰ কথাবিলাক মাতক। এইখিনি বক্তব্য ৰাখি মোক বক্তব্য প্ৰদান কৰিব দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰি মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ।